নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম সকলোলৈ। আজি মই তপন ডিফেন্সে আজি বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ অনলাইন এপ্লাই হ'ব গৈ আছে 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে। ফৰেষ্টৰ হওক, পুলিচৰ হওক, যিমানখিনি ভেকেঞ্চি আহিছে 5,000 প্লাছ ভেকেঞ্চি দুইটাই মিলাই সকলোখিনি তোমালোকৰ এপ্লাই হ'ব গৈ আছে 22 ফেব্ৰুৱাৰীলৈকে আৰু 22 জানুৱাৰীৰ পৰা। যিহেতু আছাম পুলিচৰ এপ্লাই হৈ গৈছিলে, বহুতে কৰিছিলে, বহুতে নাজানিছিলে, নতুন নতুন কেণ্ডিডেটে মোক সুধি আছিলে। সেইটো কাৰণে এই ভিডিঅ'টো তোমালোকৰ কাৰণে। প্ৰথমতে তোমালোকক এইটো কথাই কৈছোঁ, ফৰেষ্টৰ 4th গেটৰ পৰা ধৰি লৈ পেলাই তোমালোকৰ যিখিনি ড্ৰাইভিং হওক, তোমালোকৰ ফৰেষ্টৰ গেট 1ৰ পৰা ধৰি APFৰ আৰু ফৰেষ্ট গাৰ্ডৰ পৰা ধৰি বহুতখিনি পদ ওলাইছে। এইখিনি তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু আছাম পুলিচৰ তোমালোকৰ SI পৰা ধৰি লৈ পেলাই, ড্ৰাইভিঙৰ পৰা ধৰি লৈ পেলাই, তোমালোকৰ চাফাই কৰ্মচাৰীৰ পৰা ধৰি লৈ পেলাই বহুতখিনি পদ ওলাইছে। আৰু তোমালোকৰ অনলাইন এপ্লাই কৰিব লাগিব তোমালোকে ধুনীয়াকৈ 22 তোমালোকৰ জানুৱাৰীৰ পৰা। আৰু বহুতে কৈ আছে দাদা এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে এপ্লাই কৰিব পাৰিম নেকি? এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে এপ্লাই কৰিব পাৰিবা। যিখিনি 4th গেটৰ কথা কৈ আছোঁ সেইখিনি তোমালোকে কৰিলেও তোমালোকৰ ৰিজেক্ট হোৱা চান্স থাকে। যেতিয়া ইণ্টাৰভিউ দিয়াৰ পিছত যেতিয়া তোমালোকে ফিজিকেল যিহেতু ফিজিকেল নোহোৱাকৈ তোমালোকে চাকৰি পাবলৈ গৈ আছা, কিন্তু এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেটখন লাগিব। কুকৰ হওক বা বাইবাই হওক বা তোমালোকৰ যিখিনি চাফাই কৰ্মচাৰী এইখিনি পুলিচৰ যিখিনি ওলাইছে, আৰু তোমালোকৰ যিখিনি ওলাইছে তোমালোকৰ ড্ৰাইভিঙৰ লাইচেঞ্চ থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিবা। সেইটো কথা গম পালে। আৰু APR ওলাইছে, ছায়েন্সৰ ষ্টুডেণ্ট যদি তুমি হয় তেনেহ'লে এইখিনি পদত তোমালোকে এপ্লাই কৰিব পাৰিবা APRত। আৰু জেলৰ যিখিনি জেল ৱাৰ্ডাৰো ওলাইছে বহুতখিনি, সেইখিনিও তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু বহুতে মোক সুধি আছে বয়সৰ কথা। বয়সৰ কথা তোমালোকৰ বঢ়াই দিছে, যিহেতু CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বঢ়াই দিছে, 1 বছৰ বঢ়াই দিছে, 18ৰ পৰা 26 কৰি দিছে। কাৰোবাৰ যদি বয়স কমিছিলে, বহুতে মোক কৈ আছিলে মই এইটোত এপ্লাই কৰিব পাৰিম নাই, এইটোত এপ্লাই কৰিব পাৰিম নে। এইটো তোমালোকক যিহেতু বঢ়াই দিছে মামাই, সেইটো কাৰণে পোনপ্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী CM ছাৰক ধন্যবাদ জনাব লাগিব। বহুতখিনি মানে ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব আকৌ, এইটোৱেই। আৰু পোনপ্ৰথমতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলত যদি প্ৰথমবাৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। মই সদায় যিহেতু তোমালোকৰ কাৰণে ডিফেন্সৰ আপডেট দি থাকিম। আৰু লং জাম্প, চিন আপ, আৰু তোমালোকৰ যিখিনি ছোৱালী ল'ৰা ফৰেষ্টত কিমান দৌৰিব লাগে, পুলিচত কিমান দৌৰিব লাগে, তোমালোকৰ ৰানিং কিমান মিটাৰ হয় ছোৱালী ল'ৰা, আৰু তোমালোকৰ ফৰেষ্টৰ কাৰণে খোজকাঢ়িব লাগে নালাগে, আৰু 4th গেটৰ তোমালোকৰ কি প্ৰথমতে এক্সাম হয়নে, কি হয় সবিশেষ জানিবৰ কাৰণে, যিহেতু ফৰেষ্টৰ ফিজিকেল নহয়, সেইটো কাৰণে এই ভিডিঅ'টো তোমালোকে যিমান পৰা শ্বেয়াৰ কৰা। এনেকুৱা ধৰণৰ মই সদায় ভিডিঅ' দি থাকিম, তোমালোকে চাই থাকিবা। ষ্টেপ বাই ষ্টেপ ভিডিঅ' পাই থাকিবা। ৰানিং হওক, লং জাম্পৰ হওক, চিন আপৰ হওক, তোমালোকে সদায় পাই থাকিবা। এই যদি ইউটিউবত চাই আহিছা, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি ফেচবুক পেজত চাই আহিছা, ফ'ল' কৰিবা তোমালোকে এই চেনেল দুটা। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনো পাই থাকিবা, একদম পূৰা এক্সামৰ কাৰণে কুৱেশ্যন পাই থাকিবা, SI কাৰণে বা তোমালোকৰ ফৰেষ্টৰ যিখিনি SI, তোমালোকৰ ড্ৰাইভিঙৰ কাৰণে প্ৰশ্ন, তোমালোকৰ যিখিনি আছাম পুলিচৰ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই আছিলে। জয় আই অসম, মই তপন।